নমস্কাৰ। আজি ওলাইছোঁ আমি দিহানাম সংৰক্ষণ মঞ্চ অসমৰ দ্বাৰা অনুষ্ঠিত বছৰেকীয়া প্ৰথম বছৰেকীয়া দিৱসটো 7 তাৰিখে যোৱা বছৰ 7 তাৰিখে এই মঞ্চ গঠন কৰা হৈছিলে। সমগ্ৰ অসমৰে দিহানামৰ যিসকল শিল্পী, দিহানামৰ যিসকল সেৱক আটাই লগ লাগি সমগ্ৰ অসম ভিত্তিক এই অনুষ্ঠানটো গঢ় দি তুলিছিলে। কাৰণ দিহানাম দেখা যায় যে আপাৰ আছাম, লোৱাৰ আছাম, মধ্য আছাম সকলোৰে বেলেগ বেলেগ একোটা ঠাঁচ থাকে। গতিকে কিছু ব্যক্তিয়ে ভাবিলে যে আমি গোটেই অসমতে একেটা কিয়নো নাগাওঁ দিহানাম। সেয়েহে এই উদ্দেশ্য আগত লৈ বিভিন্ন লক্ষ্যৰে সেই অনুষ্ঠানটো গঠিত কৰা হৈছিলে। আজি সেই বছৰেকীয়া যিটো অধিৱেশন তালৈ আমি গৈছোঁ, ৰঙিয়াত হ'ব আৰু তাতে আমাক আমন্ত্ৰণ জনাইছে সম্বৰ্ধনা জনাবৰ বাবে। মানুহৰ বাবে কিবা এটা কৰিলে প্ৰতিদান যিটো পোৱা যায় সেইটোৱে আমাৰ প্ৰাপ্তি। আচলতে এয়া দেখিছেনে কিমান যে আয়তী আহিছে, এই গোটেই হিন্দী হাইস্কুলৰ ফিল্ডত ভৰি পৰিছে। আৰু এয়া হৈছে শংকৰদেৱ নামঘৰ হয়, এইটো ৰঙিয়া হিন্দী হাইস্কুলৰ কাষতেই আছে, যিটো ভূটান ৰেডৰ অকণমান গৈ তাৰপিছত তেনেকৈ যাব লাগে হিন্দী হাইস্কুলৰ ফিল্ডতেই আজি দিহানাম গালে 1000 গোপিনী 1000 আয়তীয়ে লগ লাগি দিহানাম পৰিৱেশন কৰিলে। কি ধুনীয়া, কি সুন্দৰ এয়া সোমাই আহিছোঁ। এয়া পৰিৱেশ দেখিছেনে? সকলো আয়তী একে কাপোৰ পিন্ধিছে। এয়া আমাৰ হৈছে লক্ষেশ্বৰী বাইদেউ সভাপতি। এই অনুষ্ঠানটোৰ বাইদেৱে চলাই নিছে খুব সুন্দৰকৈ। সেয়েহে জয়গুৰু শংকৰ দিহানাম সংৰক্ষণ মঞ্চ অসমৰ প্ৰথম বাৰ্ষিক অধিৱেশন আৰু প্ৰতিষ্ঠা দিৱস কামৰূপ জিলা আতিথ্যত জিলা নামঘৰৰ প্ৰাংগণত অনুষ্ঠিত হৈছে। দুদিনীয়া কাৰ্যসূচী 6 আৰু 7 জানুৱাৰী। 6 তাৰিখৰ কাৰ্যসূচীত আছিল বৃক্ষৰোপণ, বন্তি প্ৰজ্বলন। 7 তাৰিখৰ কাৰ্যসূচী প্ৰথম আমাৰ নাম প্ৰসংগ, তাৰপিছত নাম প্ৰসংগটো মানে গোটেই মহিলাখিনিয়ে অকল কৰিছে নে পুৰুষেও কৰিছে? তাৰপিছত আমাৰ পতাকা উত্তোলন, তাৰপিছত সমূহীয়াভাৱে আমাৰ 1000 মহিলাই একেলগে নাম পৰিৱেশন কৰিছে এই হিন্দী ফিল্ডত। এতিয়া আমাৰ মুকলি সভা, আমি ৰাইজৰ পূৰ্ণ সহযোগিতা পাইছোঁ আৰু পূৰা উদ্যমেৰে এই দিহানাম ভাগি বিশ্বৰ দৰবাৰলৈ নিবলৈ আপ্ৰাৰ্থ কৰি আছে আৰু সেইমতে আগবাঢ়ি গৈ আছে। ধন্যবাদ। কৃষ্ণ জয়গুৰু সম্পাদিকা তুহাৰী চৰণেকো ৰেণু হতগতি বাৰ একো কৰোঁ প্ৰণাম। আজি আমাৰ দিহানাম সংৰক্ষণ মঞ্চ অসমৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস 7 জানুৱাৰী তাৰিখে আমাৰ জন্ম হৈছিলে। আজি আমাৰ কামৰূপ জিলা আতিথ্যত আমাৰ ইয়াত পতা হৈছে আৰু আমি বহুত কষ্টৰে 3 মাহ ধৰি আমি আয়োজন কৰি আছিলোঁ আৰু আমি সফল হৈছোঁ বুলি ভাবিছোঁ। আৰু 26খন জিলাৰ পৰা প্ৰতিনিধি আহিছে, তেওঁলোকেও আমাক সহায় সহযোগিতা কৰিলে, অংশগ্ৰহণ কৰিলে, খুব ভাল লাগিছে। আজি আমাৰ এতিয়া 10 বজাত আমাৰ সমূহীয়া নামভাগ হৈ গৈছে আৰু এতিয়া আমি দ্বিতীয় কাৰ্যসূচীলৈ আগবাঢ়িম। বহুত মানে ইয়াৰ আমাৰ উদ্দেশ্য হৈছে আমাৰ দিহানাম সংৰক্ষণ মঞ্চ হৈছে আমাৰ দিহানাম সংৰক্ষণ কৰি ৰখা। আৰু আমাৰ এখন যিহেতু সকলোৱে দিহানাম পৰিৱেশন কৰি আছে, উজনি নামনি মধ্য সকলোৱে বেলেগ বেলেগকৈ কৰি আছে, আমাৰ একত্ৰীকৰণ আমাৰ এক কৰিবৰ বাবে অহৰ্নিশে চেষ্টা কৰি আছে। আৰু সেই চেষ্টাত আজি এটা বছৰত ভৰি দিছেহি। জাষ্ট গৰ্ভৰ পৰা ওলাই মানে সন্তানটি থিয়হে হৈছে আৰু বহুত আমাৰ কৰণীয় কৰিবলগীয়া কাম আছে, সেয়া আমি কৰি যাম বুলি প্ৰতিশ্ৰুতি আমি দিছোঁ। আশা কৰিছোঁ সফলতা অৰ্জন কৰা। হয় আৰু খুব সুন্দৰ এটা মানে সম্পাদিকা গোটেই অসমতে যাতে মানে ইয়াৰ এটা বিস্তৃত হৈ পৰে, সেয়াকে আশা কৰিছোঁ। ধন্যবাদ। ইয়াতে বহি আছে আমাৰ বিভিন্ন ঠাইৰ পৰা অহা অতিথিসকল, লগতে আমাৰ গৌৰী বাইদেউ
আমাৰ নিপন হৈছে অভ্যৰ্থতা সমিতিৰ সহকাৰী সম্পাদক। লগতে আমাৰ বাণী আছে। বাণী কি নিপনক আমি সভাপতি সঁচাকৈ এনেকৈ দেখি সঁচাকৈ মই নিজেই গৌৰৱ অনুভৱ কৰোঁ আচলতে আদৰণি সমিতিৰ পাৰিছে যে এইখিনি লগত দে আৰু আগবাঢ়ি যাওক আশা ৰাখিছোঁ। সেয়া নাক আৰু পুৰি চাহপাত লতাই এতিয়া দিহানাম শুনিলে বহু মানুহ গোট খায়, কাৰণ সকলোৰে এটা এই নামভাগীৰ প্ৰতি সকলোৰে এটা সমাদৰ আছে, সকলোৰে এক আকৰ্ষণ আছে। আৰু এই দিহানামৰ বিভিন্ন ঠাইত প্ৰতিযোগিতা হয়। এইখন এম্বুলেঞ্চ দিছে দিগন্ত কলিতাই শংকৰ সংঘক, এইটো এটা কম কথা নহয়, কিন্তু ভাল এটা উপহাৰ। এয়া হৈছে অধিৱেশনথলী নাম প্ৰসংগ হৈ গ'ল। আয়তীসকলে 1000 আয়তী লগ লাগি নাম গালে আৰু এতিয়া এয়া মুকলি অধিৱেশনলৈ আগবাঢ়িছোঁ আমি। তাই গৈছোঁ মুকলি অধিৱেশনতে এয়া দেখিছিলোঁ ইমানখিনি মহিলা আহিছে আৰু 26খন জিলা ইয়াতে অংশগ্ৰহণ কৰিছে। আমাক ক'লেই সাংবাদিকাই এইবোৰ আমাৰ লোকৰ সংস্কৃতি লোকৰ দৃষ্টিবিলাক জীয়াই ৰাখিবৰ কাৰণে আমাৰ প্ৰচেষ্টা অতি প্ৰশংসনীয়। তাৰমানে ভাল পদক্ষেপ এইটো সকলোৱে মিলি পেলাই হ'ব লাগে। আমি ইটোৱে সিটোৱে গায়ন শৈলী সিটোৱে অহাতকৈ এটা এক হৈ গ'লে আৰু আচলতে কি আমাৰ ভাষাৰ থাকেই সকলো এই অসমৰে কোনো ঠাইৰ লগত কোনো ঠাইৰ ভাষা নিমিলে। নাম গালে এই সমগ্ৰ ভাৰতবৰ্ষৰ আমাৰ এখন ঠাইৰ দৃষ্টিত নিমিলে তেনেকুৱা। সেইবুলি এইটো হাঁহি বা ব্যংগ কৰাটো আচলতে কিমান সমস্যা এতিয়া সময়ে ক'ব। আচলতে কোনেও কাকো হাঁহিলে কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম গ্ৰহণ কৰে সকলোৱে। সম্বৰ্ধনা জনাবৰ বাবে উদযাপন সমিতিক অনুৰোধ জনাইছোঁ। তাতে আমি লগ পালোঁ বহুজন গুণীজনী ব্যক্তিক। আহিলে কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰো আহিছে আৰু লগতে এয়া আয়তীসকলে বৰগীত পৰিৱেশন কৰিছে। দিহানাম সংৰক্ষণ মঞ্চ অসমে প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু
বাৰ্ষিক অধিৱেশন এই ৰঙিয়া জিলাত অৱস্থিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জিলা নামঘৰত আয়োজন কৰিছে আৰু আজি দ্বিতীয় দিনাৰ মুকলি সভা আৰু আজিৰ এই সভাত সভাপতিৰ আসন গ্ৰহণ কৰা বাপজনা আৰু মঞ্চত পালোঁ দেৱীজনী আহি পালে দেৱীজনী যিবিলাক উৎসৱ আছিলে আটাইকেইজনে খাবলৈ বহিছে দুপৰীয়া আহাৰ একেবাৰে কৰি তাতেকে ধুনীয়াকৈ বহি পেলাই আৰু লগতে ইউনিফৰ্ম পিন্ধাৰ কাৰণে ইউনিফৰ্মৰ নিচিনাই হৈছে বস্তু ভাল লাগিছে চিনি পাইছা আমি খুলি দিব লাগিব শ্ৰদ্ধা ভক্তি সেৱা জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ লগতে লগ লাগি ভাত খালোঁ কাইলৈ এই সম্বৰ্ধনা অনুষ্ঠান যিটো অনুষ্ঠানৰ কাৰণে আমাক আমন্ত্ৰণ জনাইছিলে বিশিষ্ট লেখক আৰু সমাজসেৱক বিশিষ্ট লেখক সমাজসেৱক বাইদেউলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সুস্বাস্থ্য কামনা কৰিছোঁ ইয়াৰ পিছতেই গৌৰী প্ৰভা নিপন ডেকা আহক আগবাঢ়ি আহক নিপন ডেকা মই প্ৰথম দিনৰ পৰা দেখিছোঁ যথেষ্ট কষ্ট কৰিছে দাদাই এই অনুষ্ঠানটো আগবাঢ়ি যোৱাত যথেষ্ট সহায় আগবঢ়াইছে আৰু আমাৰ অতি দিহানাম সাংগঠনিক সম্পাদক দায়িত্ব আছে বৰ সুন্দৰ তেখেতক আমি এখন গামোচাৰে সম্বৰ্ধনা জনাইছোঁ কৃষ্ণ এতিয়া আমি আহি গ'লোঁ আমি এতিয়া যাওঁ আৰু বেছি নাইও বাৰু